কৰোনাৰ লগত আমি যুঁজি থাকিবলগীয়া অৱস্থাত হৈছে ঘনে ঘনে কৰোনাৰ ভয়ত আমি আতংকিত হৈ পৰিছোঁ বিশেষকৈ ৰাজ্যখনৰ শেহতীয়া যি পৰিস্থিতি সেই পৰিস্থিতি আমাৰ সকলোকে আতংকিত কৰি তুলিছে এইখিনি সময়তে প্ৰকৃতিয়ে যেন আকৌ আমাক আঘাত আনিব ওলাইছে এক ভয়ানক ধুমুহা আহি আছে অসমলৈ এই ধুমুহাৰ প্ৰভাৱ আজি নিশা হয়তো কাইলৈৰ দিনৰ ভাগত আপুনি পাব পাৰে আজি নিশাৰ পৰা কালি নিশাৰ ভিতৰত অসমক ৰেড এলাৰ্ট ঘোষণা কৰিছে বতৰ বিজ্ঞানী সংস্থাই এই ধুমুহাক লৈ এতিয়া চৌদিশে আলোচনা হৈছে বংগোপসাগৰত সৃষ্টি হোৱা এই ঘূৰ্ণী বতাহে উৰিষ্যাত ইতিমধ্যে আঘাত হানি পশ্চিমবংগ পাৰ হৈছে পৰৱৰ্তী সময়ত অসম তথা মেঘালয়ত এই আক্ৰমণ কৰি বাংলাদেশলৈ যাবগৈ এই ধুমুহাৰ ফলত ভয়ানক ক্ষতি হ'ব পাৰে গতিকে ধুমুহাৰ সৈতে যুঁজিবলৈ এতিয়াৰ পৰা মানসিকভাৱে প্ৰস্তুত থাকক কৰোনাৰ সৈতে যুঁজি থকা অৱস্থাতেই আগন্তুক 24 ঘণ্টাত আপুনি ধুমুহা আৰু বৰষুণৰ সৈতে হয়তো যুঁজিব লাগিব আমফান আহি আছে ঘণ্টাত 190 কিলোমিটাৰ বেগত ভাৰতত প্ৰৱেশ কৰিছে ধুমুহা আমফানে ঘূৰ্ণীবতাহ আমফানে কপাইছে দুখনকৈ দেশক ভাৰত আৰু বাংলাদেশত দাখৰ সৃষ্টি কৰিব আমফানে ঘণ্টাত 190 কিলোমিটাৰ মানে কিমান কল্পনা কৰক ঘণ্টাত 100 কিলোমিটাৰ বেগত এখন গাড়ীত গৈ থকা অৱস্থাত কল্পনা কৰক গাড়ীৰ উইণ্ডো খুলি দিয়াৰ লগে লগে কিমান বতাহ আহে বুজি লওক কল্পনা কৰক 190 কিলোমিটাৰ বেগত বতাহ আহিলে কেনে পৰিৱেশৰ মুখামুখি হ'ব হয় 190 কিলোমিটাৰ বেগত আহি আছে আমফান বংগোপসাগৰত উৎপন্ন হোৱা আমফানক লৈ এতিয়া চৌদিশে সন্ত্ৰাস এয়া পশ্চিমবংগৰ দীঘাৰ দৃশ্য উৰিষ্যাত পদাৰ্পণ কৰি আমফান আগুৱাই গৈছে পশ্চিমবংগ অভিমুখে 190 কিলোমিটাৰ বেগত অহা আমফানৰ ফলত দীঘাৰ এই দৃশ্য ভালকৈ চাওক একেই পৰিৱেশ সুন্দৰবনত এইদৰে সাগৰত দেখা গৈছে প্ৰচণ্ড ঢৌ বিয়লিৰ ভাগত পশ্চিমবংগৰ 24 পৰাগণত এইদৰে বতাহ হৈছে প্ৰচণ্ড বতাহ এই বতাহে ক্ষতি কৰিছে দুইখন ৰাজ্য উৰিষ্যা আৰু পশ্চিমবংগ এতিয়া ক্ষতিগ্ৰস্ত সাগৰৰ এই ঢৌলৈ মন কৰক এই ঢৌৱে স্পষ্ট কৰিছে কি বেগত আহি আছে এই ঘূৰ্ণী বতাহ আমফান কিন্তু এইখিনি সময়তেই অসমবাসীৰ বাবেও এক ভয়ানক খবৰ আছে উৰিষ্যা আৰু পশ্চিমবংগত টুকৰ মাৰি আমফানে প্ৰৱেশ কৰিব অসমত গতিকে অসমতো যিকোনো মুহূৰ্তত এক অভাৱনীয় পৰিস্থিতিৰ মুখামুখি হ'ব পাৰে আপুনি বংগোপসাগৰত সৃষ্টি হোৱা আমফানে বৃহস্পতিবাৰে প্ৰৱেশ কৰিব অসমত বুধবাৰে নিশাৰে পৰা অসম আৰু মেঘালয়ত সৃষ্টি হ'ব প্ৰচণ্ড বৰ্ষাপাতৰ অৱশ্যে ভয়ানক ধুমুহাৰ সম্ভাৱনা ক্ষীণ का बारिश है आप देखेंगे जैसे हम कल बोले थे कि ये जो बारिश आज गंजटी वेस्ट बंगाल में हो रहा है ये नॉर्थ की तरफ शिफ्ट होगा और कल ज़्यादा से ज़्यादा बारिश हम आसाम मेघालय में देखने को मिलेगा हम भी वहाँ हैवी टू वेरी हेवी रेनफॉल एक्सपेक्ट कर रहे हैं 21 तारीख को मगर ये बारिश आज रात को से ही शुरू हो सकता है অসমৰ কোন অঞ্চল অধিক ক্ষতিগ্ৰস্ত হ'ব অসমৰ লগতে কোনখন ৰাজ্যত আঘাত হানিব जलपाईगुड़ी से शुरू करके वेस्ट असम तक जो एरिया है वहाँ हम हैवी टू वेरी हेवी रेनफॉल उम्मीद कर रहे हैं आज रात से शुरू हो सकता है और 21 तारीख को ज़्यादा बारिश वो एरिया में होगा क्योंकि ये जो ट्रॉपिकल साइक्लोन है वो धीरे धीरे नॉर्थ ईस्ट गति करते हुए कल सुबह
बांग्लादेश में एक साइक्लोनिक स्टॉर्म होते हुए पहुंचेगा और वेस्ट असम में एक डिप्रेशन या लो प्रेशर एरिया होकर पहुंचेगा और इसकी वजह से वहां अच्छा बारिश होने का उम्मीद किया जा रहा है। उड़ीसार साधीपुर এই দৃশ্য মন কৰক। ধুমুহাই এইদৰে গছ গছনি ভাঙি দিছে। উড়িষ্যা চৰকাৰে ইতিমধ্যে সাগৰৰ পাৰত থকা লোকসকলক পৃথক স্থানত আশ্ৰয় দিছে। স্থানান্তৰ কৰিছে এইসকল লোকক। পশ্চিমবংগতো এটা ভয়ানক অৱস্থা। পশ্চিমবংগত বিজুলী সেৱা বন্ধ কৰা হৈছে। আমফানৰ বাবেই সিদ্ধান্ত লৈছে চৰকাৰে। উড়িষ্যা চৰকাৰে বহু লোকক স্থানান্তৰ কৰিছে। এই আমফান অহাৰ লগে লগে বৃহৎ সংখ্যক লোক যে ক্ষতিগ্ৰস্ত হ'ব সেই কথা নিশ্চিত। সেয়েহে সাজু হৈ আছে NDRFৰ দল। अभी भी क्लोज वॉच रख रहे हैं क्योंकि सिचुएशन इज़ अ फास्ट चेंजिंग ट्रांसफॉर्मिंग सिचुएशन और ऐसा नहीं है कि NDRF की ड्यूटी या किसी भी एजेंसी की ड्यूटी साइक्लोन के परिप्रेक्ष्य में ख़त्म हो जाती है साइक्लोन के लैंडफॉल के बाद। इनफैक्ट साइक्लोन के लैंडफॉल के बाद काम एक्चुअली शुरू होता है और साइक्लोन के पोस्ट साइक्लोन सिचुएशन में रिकवरी रेस्टोरेशन का काम शुरू होता है। तो दिस इज़ अ लॉन्ग हॉल और अभी हम लोग ये कहा जाए कि 24 घंटे से ज़्यादा का समय का अंतराल हम लोग जहन में रख रहे हैं तो ये गलत नहीं होगा। हम लोग जो दो हमारे कमांडेंट्स हैं उड़ीसा में बटालियन है और बंगाल में बटालियन है, ये कोइंसिडेंस है कि दोनों ही स्टेट में बटालियन हेडक्वार्टर्स हैं। दोनों के कमांडेंट्स एक उड़ीसा वाले कमांडेंट बालासोर में कैंप कर रहे हैं और बंगाल के कमांडेंट काकद्वीप में कैंप कर रहे हैं जो साउथ 24 परगना जिला में है जो कि स्टॉर्म के पाथ में है। कुल अभी तक 20 टीमें जो उड़ीसा में लगी हुई थी, 20 टीमें जो रिजर्व में भी थी वो भी अब ग्राउंड पर आ गई हैं। 4 टीमें, कल मैंने आपको बताया था 16 टीमें लगी हुई थी और 4 रिजर्व में थी। अब 20 की 20 टीम डिप्लॉयड है और ग्राउंड पर डिप्लॉयड है। रिजर्व में कुछ नहीं रखा गया है क्योंकि अब काम का समय आ गया और इवैक्यूएशन का समय हो चला था, इसलिए उसमें लगाया गया था। এইখিনি সময়তে বতৰ বিজ্ঞানী সন্থাই অসমত ৰেড এলাৰ্ট ঘোষণা কৰিছে। বিশেষকৈ পশ্চিম অসমত বৃহস্পতিবাৰে আমফানে তাণ্ডৱৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে। গতিকে মানসিকভাৱে প্ৰস্তুত থাকক। 24 ঘণ্টাৰ বাবে নৈ গা ধুবলৈ নাযাম। নিজৰ ঘৰতেই আবদ্ধ হৈ থাকিবলৈ চেষ্টা কৰক। কৰোনাৰ পিছত আন এক ভয়াৱহ সংকটে দেখা দিছে অসমত। Bureau Report, DY365।